নমস্কাৰ, আজিৰ ভিডিঅ'টোত আমি ক্লাছ 7 মেথছৰ অনুশীলনী 2.1ৰ বাকী কুৱেশ্যনবিলাক আলোচনা কৰিব ট্ৰাই কৰিম। আগৰ ভিডিঅ'কেইটাত আমি 1ৰ পৰা 8লৈ কুৱেশ্যনবিলাক আলোচনা কৰিছিলোঁ। যদি ভিডিঅ'টো চোৱা নাই তেতিয়াহ'লে আমাৰ প্লেলিষ্টত দিয়া আছে, সেইকেইটা তুমি চোৱা। নমস্কাৰ, আজিৰ ভিডিঅ'টোত আমি ক্লাছ 7 মেথছৰ অনুশীলনী 2.1ৰ বাকী থকা কুৱেশ্যনবিলাক আলোচনা কৰিব ট্ৰাই কৰিম। আৰু যদি ভিডিঅ'টো চাই ভাল পায় তেতিয়াহ'লে লাইক, কমেণ্ট আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ। 9 নম্বৰ কুৱেশ্যনটোত দিছে, এজন মানুহৰ হাতত 200 টকা আছিল। তাৰে এক পঞ্চমাংশ তেওঁ বাছৰ ভাড়া হিচাপে দিলে। মানুহজনৰ হাতত এতিয়া কিমান টকা থাকিল? মানে কি, এজন মানুহৰ হাতত কিমান 200 টকা আছিলে আৰু এই 200 টকাৰ কিমান এক পঞ্চমাংশ, মানে কি 1/5 অংশ কি বাছৰ ভাড়া দিলে। এতিয়া মানুহজনৰ হাতত কিমান টকা বাকী থাকিল সেইটো আমি উলিয়াব লাগে। ইংলিছত দিছে, এ মেন হেজ কি 200 rupees with him, মানে কি এজন মানুহৰ হাতত কি 200 টকা আছিল। হি পেইড 1/5 of the amount as bus fare, মানে কি বাছৰ ভাড়া হিচাপে কিমান 1/5 অংশ দিয়ে। হাউ মাছ এমাউণ্ট ৱাজ লেফ্ট উইথ হিম, মানে কি বাছৰ ভাড়া দিয়াৰ পিছত তেওঁৰ হাতত কিমান টকা বাকী থাকিল সেইটো আমি উলিয়াব লাগে। প্ৰথমে আমি লিখি লম, হি হেজ, মানে কি তেওঁৰ হাতত কিমান টকা আছিল 200 rupees, মানে তেওঁৰ হাতত কিমান টকা আছিল 200 টকা। ইয়াৰ পিছত তেওঁ কি টিকেটৰ, মানে কি হি পেইড 1/5 of the amount as bus fare, মানে কি বাছৰ ভাড়া হিচাপে কিমান টকা সেই কৰে, মানে খৰচ কৰে বাছ ফেয়াৰ। বাছৰ ভাড়াত কিমান যায় 1/5, মানে বাছৰ হিচাপে কিমান খৰচ হয় 1/5। আমি এতিয়া লিখিম মানে কি টোটেল, মানে কি মুঠ বাছ ভাড়া হিচাপে কিমান টকা খৰচ হয়। টোটেল মানি ফৰ বাছ ফেয়াৰ, মানে কি বাছখনত মুঠ কিমান টকা খৰচ হয় সেইটো আমি উলিয়াব লাগে। কিমান হয় 200 অফ কিমান আছিল 1/5, এই যিটো অফ আছে অফৰ ঠাইত কি হ'ব পূৰণ আহি যাব 200 × 1/5। আমি 5ৰে যদি 200 কটাকটি কৰোঁ তেতিয়াহ'লে যাব 40 বাৰ, মানে কিমান 40 rupees, মানে কি বাছৰ ভাড়া কিমান গৈছিল 40 টকা গৈছিল। এতিয়া আমি লাষ্টত কি উলিয়াব লাগে, মানুহজনৰ হাতত কিমান টকা বাকী থাকিল। এমাউণ্ট the amount was left with him, মানে কি মানুহজনৰ হাতত কিমান টকা বাকী থাকিল সেইটো আমি এতিয়া লিখিব লাগে। মানুহজনৰ হাতত কিমান টকা আছিল 200 টকা, তাৰে বাছ ভাড়া হিচাপে কিমান দিলে 40 টকা, এতিয়া মানুহজনৰ হাতত থাকিব 160 rupees। দহ নম্বৰ কুৱেশ্যনটোত দিছে, ৰঞ্জুহঁতৰ ঘৰত থকা দুটা পানীৰ টেংকিত পুৱাৰ ভাগত প্ৰতিটোতে 500 লিটাৰকৈ পানী আছিল, মানে কি দুটা পানীৰ টেংকি আছিল, প্ৰতিটোত কিমানকৈ আছিল 500 লিটাৰকৈ পানী আছিল। এটা টেংকিৰ 3/5 অংশ পানী গা ধোৱা আৰু কাপোৰ ধোৱা কামত খৰচ হ'ল, মানে এটা টেংকিৰ কিমান 3/5 অংশ কি কাপোৰ ধোৱা আৰু গা ধোৱা কামত খৰচ হ'ল। আনটো টেংকিৰ 1/4 অংশ পানী ৰন্ধা বঢ়া কামত খৰচ হ'ল, আৰু আন এটা টেংকিৰ কিমান 1/4 অংশ কি ৰন্ধা বঢ়া খৰচ হ'ল। এতিয়া দুইটা টেংকিত মুঠতে কিমান পানী জমা থাকিল, মানে কুৱেশ্যনটোত সুধিছে ৰঞ্জুহঁতৰ ঘৰত কি দুটা টেংকি আছিল, এটা টেংকিৰ কি 500 লিটাৰকৈ পানী আছিল। ইয়াৰ পিছত এটা টেংকিৰ কি 3/5 অংশ কি গা ধোৱা আৰু কাপোৰ ধোৱা কামত ইউজ কৰা হ'ল, ঠিক সেইদৰে আৰু এটা টেংকিৰ পৰা 1/4 অংশ কি ৰন্ধা বঢ়া কামত ইউজ কৰা হ'ল। এতিয়া মুঠ পানীৰ কিমান অংশ বাকী থাকিল সেইটো আমি উলিয়াব লাগে।
ইংলিছত কুৱেশ্যনটো দিছে আউট অফ দ্য 2 water tanks in Raju's house each had 50 liters of water 500 liters of water মানে কি ৰাজুৰ ঘৰত থকা দুটা টেংকিত আৰু প্ৰত্যেকটোতে 500 লিটাৰকৈ পানী আছে তাৰপিছত আৰু কি in the morning 3/5 parts of the water of one tank was used for bathing and washing মানে কি 3/5 অংশটো কি গা ধোৱা আৰু কাপোৰ ধোৱাত ব্যৱহাৰ কৰা হয় and 1/4 parts of the water of other tank was used for cooking আৰু কি আন এটা টেংকৰ কিমান 1/4 part কি কৰা হয় ৰন্ধা বঢ়াত ব্যৱহাৰ কৰা হয় what was the total water remaining in the two tanks মানে সেই দুটা টেংকৰ আৰু কিমান পানী বাকি থাকিল সেইটো আমি উলিয়াব লাগে আমি প্ৰথমতে লিখি লম কি দিছে কুৱেশ্যনটো in কি Raju's house ৰাজুৰ ঘৰত কিমান 2 water tanks কি ৰাজুৰ ঘৰত কি দুটা water tank কি আছে and each tank had কিমান 500 liters মানে কি দুটা ট্যাঙ্ক আছে আৰু কি দুটাতে কিমান 500 লিটাৰকৈ আছে এটা কি টোটাল ওয়াটাৰ কিমান হ'ব 500 যোগ 500 ইকুৱেল টু কি 100 কি লিটাৰ আমাক কুৱেশ্যনটো দিছিলে কি 3/5 parts of water of one tank was used for bathing and washing মানে কি bathing আৰু washingৰ কাৰণে কিমান 3/5 part কি ইউজ হয় আমি হেইভাবে লিখিম for bathing and washing use মানে কি বেথিং আৰু ওয়াশিং মানে কি বেথিং আৰু ওয়াশিংৰ কাৰণে কিমান ইউজ হয় 500 অফ মানে কিমান 3/5 500 অফৰ সাইড কি পুৰণ जो कि 3/5 মানে কি বেথিং আৰু ওয়াশিংৰ কাৰণে কিমান ইউজ কৰা হয় 500 কিমান 3/5 অংশ এটো যদি আমি কাটাকাটি কৰো 5 এৰে 500 কেবাৰ যাব 100 বার এতে 100 * 3 ইকুৱেল টু কিমান 300 লিটাৰ মানে বেথিং আৰু ওয়াশিংত কিমান ইউজ কৰা হয় 300 লিটাৰ নেক্সট আমাৰ কুৱেশ্যনটো দিছে কুকিংৰ কাৰণে কিমান ইউজ কৰা হয় 1/4 পাৰ্ট for cooking কুকিংৰ কাৰণে কিমান ইউজ কৰা হয় 500 of 1/4 500 into 1/4 4 দি 500 কেবাৰ যাব 4 ৰে বসা এবাৰ গল আৰু ইয়াৰ পিছত দুবাৰ গল পাঁচ মানে কি 125 লিটাৰ যদি তুমি এটো ডাইৰেক্ট কৰিব পৰা নাই তুমি ইয়াত হৰণ কৰি দিবা 500 ডিভাইডেড বাই 4 4 ৰে 500 কেবাৰ যাব এবাৰ যাব 4 গুণ 4 500 পৰা 4 গলে কি 1 পৰা পৰা শূন্য নামি আহিল এতিয়া 4 ৰে 10 কেবাৰ যাব দুবাৰ 4 2 গুণ 8 10 পৰা 2 8 গলে কি 2 ৰাখিল পৰা পৰা কি শূন্য নামি আহিল 4 ৰে 20 কেবাৰ যাব 5 বাৰ 125 কি লিটাৰ এতিয়া আমাক কুৱেশ্যনটোত শেষত কি সুধিছে what was the total water remaining in the two tanks মানে কি দুইটা টেংকত মুঠতে কিমান পানী বাকি ৰাখিল হেতু আমি লিখিম water remaining মানে কি পানী কিমান বাকি থাকিল টোটাল পানী কিমান আছে 1000 লিটাৰ
ইয়াৰ পৰা কিমান হৰাইছে 300 আৰু কিমান 125 300 আৰু 125 যোগ কৰিলে কিমান হ'ব 425 এতিয়া আমি 1000 ৰ পৰা 425 বিয়োগ কৰি দিম 1000 divided by 425 ইফালে কি হ'ব 5 আৰু ইফালে কিমান 9 ৰ পৰা 2 গলে কি 7 আৰু ইফালে কিমান তোমাৰ পৰা 575 লিটাৰ মানে কি টোটাল কিমান পানী বাচি থাকে 575 লিটাৰ নম্বৰ কোৱেশ্চনটোত দিছে ববিতা took 1/4 part of a cake for eating মানে কি ববিতা এটা কেকৰ কিমান 1/4 part কি খাবৰ কাৰণে লৈছে in the meantime her brother came and snatched away 2/5 from her part সেই সময়তে আৰু কি তাইৰ ভায়েক আহি বা ককায়েকে আহি মানে কি তাই খাই থকাটোৰ পৰা কিমান 2/5 অংশ কি কাঢ়ি বা থপিয়াই লৈ যায় what part of the cake could ববিতা eat মানে কি ববিতাই মুঠতে কিমান অংশ খাব পালে আমি সেইটো উলিয়াব লাগে অসমীয়াত যদি আমি চাওঁ এটা কেকৰ 1/4 অংশ ববিতা খাব ললে মানে ধৰা হ'ল আৰু এই কেক এটা এইটো এটা কেক এই কেকটোৰ কিমান 1/4 অংশ মানে কি এই কেকটোৰ কি 4টা অংশ আছে এই 4টা অংশৰ কি এটা অংশ কি এই অংশটো কি ববিতাই কি খাব ধৰিছে ইয়াৰ পিছত তেনেতে ককায়েক আহি তাইৰ ভাগৰ পৰা 2/5 অংশ থপিয়াই নিলে মানে এই অংশটোৰ পৰা কি 2/5 এই অংশটো কি 5 part এই অংশটো কি এই অংশটোৰ পৰা আৰু কি এই অংশটোৰ পৰা কিমান 2/5 অৰ্থাৎ কি দুটা ভাগ এই দুটা ভাগ 2/5 অংশ কি ভায়েক অৰ্থাৎ ককায়েকে কি থপিয়াই লৈ গ'ল এতিয়া ববিতাই কি কিমান অংশ খাব পালে মানে কি এইখিনি আমি উলিয়াব লাগে আমি কোৱেশ্চনটোত লিখিম এতিয়া সলিউশন ববিতা took ববিতা কিমান অংশ লৈছে 1/4 parts 1/4 ববিতা কিমান অংশ লৈছে 1/4 part ইয়াৰ পিছত ববিতাৰ ককায়েকে ব্ৰাদাৰে কিমান অংশ লৈছিল 2/5 part কিমান পাৰ্টৰ পৰা 1/4 ৰ পৰা ব্ৰাদাৰ কি ব্ৰাদাৰে কিমান থপিয়াই লৈছে মানে কিমান 1/4 of কিমান মানে কি 1/4 ৰ পৰা কিমান পাৰ্ট লৈছিল কিমান 2/5 মানে কি ববিতাৰ ককায়েকে কিমান 1/4 ৰ পৰা কিমান মানে কি লৈছিল 2/5% কি 2/5 অংশ কি থপিয়াই লৈছিল এতিয়া 1/4 অপৰ ঠাইত কি পূৰণ 2/5 এতিয়া কি উপরে আৰু তলে তলে পূৰণ হ'ব অৰ্থাৎ 1 2 গুণ 1 আৰু 2 পূৰণ কৰিলে কি 2 আৰু 4 আৰু 5 পূৰণ কৰিলে কি 20 এইটো যদি চাওঁ তেতিয়াহ'লে কি 2 এৰে 2 কি এবাৰ গ'ল আৰু 2 এৰে 20 কি এবাৰ গ'ল 10 বাৰ মানে কিমান 1/10 মানে কি ববিতাৰ ব্ৰাদাৰে কিমান থপিয়াই লৈছে 1/10 part কি থপিয়াই লৈছে এতিয়াকে আমি লিখিব পাৰোঁ আমাক কোৱেশ্চনটোৰ শেষত কি উলিয়াব দিছে what part of the cake could ববিতা eat মানে কি ববিতা কিমান অংশ খাব পালে ববিতা কিমান খাব পাইছে টোটাল কিমান আছিল কেকটো কিমান 1/4 তাৰে পৰা ববিতাৰ ভায়েকে কিমান থপিয়াই লৈ গৈছিল 1/4 part মানে আমি কি ববিতা কিমান লৈছিল 1/4 লৈছিল ইয়াৰ পৰা ববিতাৰ ভায়েকে যিখিনি থপিয়াই লৈ গৈছিল সেইটো কি মাইনাস কৰিলে আমাৰ আনসাৰ আহি যাব আমি এতিয়া 4 আৰু 10 কি লসাগু ল'ম 4 আৰু 10 যদি 2 এৰে চাওঁ 2 এৰে 4 কেইবাৰ যাব 2 বাৰ 2 এৰে 5 10 কেইবাৰ যাব 5 বাৰ আৰু বেলেগ সংখ্যাৰে যাব নেকি নাযায় তেনে লসাগু হ'ব 2 পূৰণ 5 2 2 গুণ 4 4 5 গুণ কিমান 20 মানে 4 আৰু 10 ৰ লসাগু কিমান পালো আমি 20 তলত কি 4 আছে 4 লগত কি পূৰণ কৰিলে 20 পাব 5 5 into 1 minus দেখি 10 আছে 10 ৰ লগত কি পূৰণ কৰিলে 20 পাব কি 2 2 into 1
তো 5 গুণ 5 2 গুণ 2 তলত কিমান 20 এতিয়া আমি যদি চাও 5 পৰা 2 গলে কিমান থাকিবা 3 আৰু তলত কিমান 20 মানে কিমান 5 মানে কি ববিতা কিমান হ'ব পাইছে 3/20 পাৰ্টস হ'ব পাইছে 12 নম্বৰ কুৱেশ্যনটো দিছে আৰু কাপোৰৰ দোকান এখনত মুঠতে যিমানটা চিলাই থোৱা চোলা আছে তাৰে 1/9 অংশ বগা মানে কি এখন কাপোৰৰ দোকানত আৰু মানে যিমানটা চিলাই থোৱা কি চোলা আছে তাৰে কিমান 1/9 অংশ কি বগা আৰু কি 5/9 অংশ নীলা আৰু তাৰে কিমান 5/9 অংশ নীলা আৰু বাকি অংশখিনি হালধীয়া ৰঙৰ মানে এখন দোকানত চিলাই থোৱা চোলাৰ আৰু 1/9 অংশ বগা 5/9 অংশ কি নীলা আৰু বাকি অংশখিনি কি হালধীয়া ৰঙৰ যদি হালধীয়া ৰঙৰ চোলা 72টা আছে মানে কি হালধীয়া ৰঙৰ সংখ্যা কেইটা চোলা কিমানটা আছে 72টা আছে তেন্তে প্ৰতিবিধ চোলাৰ সংখ্যা কিমান মানে কি বগা আৰু নীলা কিমান আছে হেতু উলিয়াব লাগে দোকানখনত মুঠতে কিমান চলা আছে আৰু দোকানত টোটাল কিমানটা চলা আছে হেতু আমি উলিয়াব লাগে এটো ইংলিশত দিছে আউট অফ ৰেডিমেড শার্ট ইন এ শপ 1/9 পার্ট আর হোয়াইট মানে কি সিলাই থোৱা চোলাবিলাকৰ কিমান 1/9 পাৰ্ট কি বগা আৰু 5/9 পাৰ্ট আৰু ব্লু আৰু বাকি 5/9 পাৰ্ট কি নীলা and rest are yellow আৰু বাকি বিলাকি হালধীয়া if the number of yellow shirt is 72 আৰু যদি হালধীয়া শার্ট কিমানটা থাকে 72টা থাকে what are the number of shirt of other varieties বাকি বিলাকত কি কিমান আছে হেতু what is the total number of shirt in the shop আৰু কি দোকানখনত টোটাল কিমান শার্ট আছে হেতু উলিয়াব লাগে প্ৰথমতে আমি লিখি লম আমি ধৰি লম টোটাল শার্ট কেইটা আছে হেতু আমি x বুলি ধৰিম let total number of shirt total number of shirt কি x মানে কি টোটাল শার্ট আমি কি x টা থাকা বুলি ধৰি লৈছো এতিয়া আমাক কোৱেশ্যনটো দিছে কিমান বগা শার্ট কিমান দিছে 1/9 পাৰ্ট 1/9 পাৰ্ট হোয়াইট শার্ট কিমান আছে টোটাল টুৰ পৰা কিমান x by কিমান 1/9 পাৰ্ট মানে কিমান x into 1/9 মানে কিমান x by 9 পাৰ্ট ইয়াৰ পিছত আমাক দিছে যে কি 5/9 পাৰ্টৰ ব্লু মানে ব্লু কিমান দিছে ব্লু শার্ট কিমান দিছে টোটাল টুৰ পৰা x by 5/9 মানে কি x into 5/9 মানে 5x divided by কিমান 9 এতিয়া আমাক কোৱেশ্যনটো দিছে যে কি if the number of yellow shirt is 72 মানে কি yellow shirt কিমান আমাক কি দিছে 70 দিছে yellow shirt আমাক কিমান দিছে 72 ইয়াৰ পিছত আমি জানো যে according to question মতে আৰু yellow shirt আমি কেনেকৈ পাওঁ টোটাল শার্ট আমি কিমানটা ধৰিছিল x টা টোটাল শার্ট যদি x টা ধৰো ইয়াৰ পৰা যদি আমি বগা আৰু নীলা শার্ট বগা আৰু মানে হোয়াইট আৰু ব্লু শার্টটো যদি মাইনাস কৰি দিওঁ তেতিয়া আমি কি yellow শার্ট পাই যাম মানে কি টোটাল শার্টৰ পৰা যদি আমি হোয়াইট আৰু ব্লুটো যদি মাইনাস কৰি দিওঁ তেতিয়া আমি কি yellow শার্টটো পাই যাম মানে টোটাল শার্ট আমি কি পাইছো x ধৰি লৈছো মাইনাস কি হোয়াইট আৰু কি ব্লু এই দুটা কি মাইনাস কৰি দিম হোয়াইট শার্ট কিমান পাইছো x by 9 হোয়াইট শার্ট পাইছো x by 9 প্লাস ইয়াৰ পিছত ব্লু শার্ট কিমান পাইছো 5x by 9 5x by 9
ইয়াৰ পিছত ইয়েলো চাৰ্ট আমি কিমান পাইছোঁ ওপৰত লিখি দিছোঁ কি 72 ইয়েলো চাৰ্টৰ ঠাইত আমি কি 72 x 9 আৰু 9 লসাগু কি 9 হ'ব এতিয়া 9 দি 9 কেইবাৰ যাব এবাৰ যাব মানে কি অনলি ওপৰত x তাৰপিছত 9 দি 9 কি এবাৰ যাব মানে ওপৰত কি 5x x 9 x আৰু কি ইয়াৰ আগত কি 1 এটা আছে 1 আৰু 5 যোগ কৰিলে কিমান 6 আৰু বাকি কি x ইয়াৰ পিছত ইয়াৰ তলত কি আছে 1 আছে 1 আৰু 9 ৰ যদি লসাগু লওঁ কি হ'ব 9 হ'ব এদিকে 1 এদি কি পূৰণ কৰিলে 9 পাও কি 1 ৰ লগত মানে কি পূৰণ কৰিলে আমি 9 পাও 9 পূৰণ কৰিব লাগিব 1 ৰ লগত আমি কি 9 পূৰণ কৰিব লাগিব 9 আৰু তাৰ পিছত কি x আছে মাইনাস মানে কি 9 ৰ লগত কি পূৰণ কৰিলে 9 পাও কি 1 into 6 মানে কি 6x এতিয়া আমি যদি চাও 9 ৰ পৰা 6 গলে কিমান 3 divided by কিমান 5x divided by কিমান 9 নেক্সট আমি কি ইয়াত কিমানটো পাইছো কিমান 72 এতিয়া আমি যদি চাও এটো আমি এফালে যদি চাও 72 equal to কিমান 3x divided by 9 আমি যদি 3 ৰে 9 কাটা কৰে 3 ৰে 3 কেইবাৰ গল এবাৰ 3 ৰে 9 কেইবাৰ গল 3 বাৰ মানে ইফালে কি হল 1/3x divided by কিমান 72 x to কি থাকি গল মানে কি এই 3 টো কি তলত আছে এটো কি পূৰণ মানে কি 72 into 3 equal to কি x এটা 72 into 3 পূৰণ কৰিলে হ'ব 2 3 গুণ 6 আৰু 7 3 গুণ 21 21 মানে x equal to কিমান পালো আমি x equal to পালো আমি কিমান 216 x equal আমি কি x equal to কি পালো 216 মানে কি x মানে কি আছিল total number of shards কিমান x মানে x মানে কি total number of shards আমি কোৱেশ্চনটো পালো কি total number of shards কিমান পালো 216 এটাকে আমি লিখিব পাৰো total number of shards কিমান 216 আমাৰ এক নম্বৰ কোৱেশ্চনটো হৈ গল মানে কি what is the total number of shards in the shop মানে কি দোকানখনত মুঠ কিমান shards আছিল 216 নেক্সট আমাক কি দিছে what are the number of shards of other varieties মানে কি আমাক ব্লু শার্ট আৰু কি হোয়াইট শার্ট কিমান আছে হেতু উলিয়াব লাগে নেক্সট আমি যদি চাও ব্লু হোয়াইট শার্ট কিমান পাইছিল x/9 পার্ট আছিল x/9 x ৰ ঠাইত কি হ'ব আমাৰ 216 divided by কিমান 9 9 দি যদি 216 ক হৰণ কৰো 9 দি 21 কেইবাৰ যাব দুইবাৰ 9 2 গুণ 18 21 ৰ পৰা কিমান হ'ব 3 ওপৰৰ পৰা কি 6 9 ৰে 37 কেইবাৰ যাব 4 বাৰ 9 4 গুণ 37 মানে কি 9 ৰে 216 কেইবাৰ যাব 24 বাৰ মানে হোয়াইট শার্ট কিমান আছে 24 টা নেক্সট আমি যদি চাও ব্লু শার্ট কিমান দিছে 5x/9 5x ৰ ঠাইত কি হ'ব 216 divided by 9 আৰু 9 ৰে 216 কেইবাৰ যাব 24 বাৰ আমি পালো এতিয়া 5 into 24 আমি এতিয়া 24 into 5 যদি কৰো 5 4 গুণ 20 হাতে গেল 2 5 2 গুণ 10 আৰু 2 থেকে মানে কিমান 120 মানে আমি কি হোয়াইট শার্ট কেইটা পালো 24 টা তাৰপিছত ব্লু শার্ট কিমান পালো 120 টা আৰু কোৱেশ্চনটো দিছিল ইয়েলো শার্ট কিমান আছে 72 টা আৰু টোটাল শার্ট কিমান আমাৰ 216 টা এইটো আমাৰ কি সলিউশন 13 নম্বৰ কোৱেশ্চনটো দিছে খালি ঠাই পূৰ কৰা মানে খালি ঠাই পূৰ এক নম্বৰ কোৱেশ্চনটো কি দিছে 3/4 into equal to 9/20 আমি কি ভগ্নাংশত পূৰণ বিলাক কেনেকৈ কৰে জানেন ভগ্নাংশত পূৰণ বিলাক সদায় কি উপৰে উপৰে মানে কি 3 4
ইনটু যদি 5/6 আছে ইকুৱেল টু কি হ'ব মানে ভগ্নাংশৰ পূৰণত সদায় কি ওপৰে ওপৰে আৰু তলে তলে পূৰণ মানে কিমান 3 আৰু 5 পূৰণ 3 5 গুণ কিমান 15 আৰু 4 আৰু 6 পূৰণ 4 6 গুণ কিমান 24 4 6 গুণ কিমান 24 এতে হ'ব 9 আছে আমি কি ইয়াৰ লগত কি পূৰণ কৰিলে 9 পাওঁ মানে 3 ৰ লগত যদি 3 দিও তেতিয়াহ'লে কি পাম 9 পাম ইয়াত আছে 20 আছে 4 ৰ লগত কি পূৰণ কৰিলে 20 পাম 5 4 5 গুণ কিমান 20 নেক্সটটো আমাক দিছে 6 তাৰপিছত এইটো কি ইনটু মানে এতিয়া যদি চাওঁ ওপৰে ওপৰে তলে তলে পূৰণ কৰিব লাগিব ইয়াত কি আছে 12 আছে ইয়াৰ 6 ৰ লগত কি পূৰণ কৰিলে 12 পাম 6 ৰ লগত যদি আমি 2 পূৰণ কৰোঁ 6 2 গুণ কি 12 পাই গ'লো নেক্সট আছে কি আছে 35 আছে 5 ৰ লগত কি পূৰণ কৰিলে 35 পাম যদি আমি 7 5 গুণ পূৰণ কৰোঁ 7 আৰু 5 পূৰণ কৰিলে কি পাম 35 পাই যাম নেক্সট 3 নম্বৰটো দিছে কিমান 2/3 ইনটু কি 1 পাইছোঁ আমি এইটো যদি চাওঁ 3 নম্বৰ কি 2/3 ইনটু 1 মানে এনসাৰটো কি 1 হ'ব লাগিব আমি এইটো কেনে কি কৰিম 2/3 ইনটু আমি কি ইয়াত এনেকুৱা দুটা সংখ্যা বহাব লাগিব যিকেইটা মানে কি হৰণ কৰিলে আমি কি 1 পাই যাম আমি যদি চাওঁ আমি যদি ইয়াত 3 দি দিওঁ আৰু তলত যদি 2 দি দিওঁ 3 টিৰে 3 টো কি কাটাকাটি যাব এবাৰ কৈ তাৰপিছত 2 টোৰে 2 টো কি কাটাকাটি যাব এবাৰ কৈ বাকি ৰল কিমান 1 1 মানে কি 1 ইনটু 1 সমান কি পাই গ'ল 1 মানে কি 1 1 পাই গ'ল মানে 2/3 ইনটু ইয়াত 1 পাবৰ কাৰণে আমি কি দিব লাগিব ইয়াত তলত কি 3 আছে না এই 3 টো ইয়াত দিব লাগিব আৰু ইয়াত কি 2 আছে না এই 2 টো কি ইয়াত দিব লাগিব মানে এই 3 টোৰে এই 3 টো কি কাটাকাটি যাই ফেলে কি 1 থাকিব এই 2 টোৰে এই 2 টো কাটাকাটি গ'লে কি 1 থাকিব বাকি লাষ্টত কি আনসাৰ কি হৈ যাব 1 হৈ যাব নেক্সট ইয়াত কিমান আছে 1 আছে ইয়াত 1 থাকিলে ওপৰত যেহেতু 5 আৰু 7 দি আছে সেইকাৰণে তলত আমাৰ হ'ব ইয়াত দিব লাগিব আমি 7 নেক্সট ইয়াত দিব লাগিব 5 মানে চাবা এই 5 টোৰে এই 5 টো কি কাটাকাটি কৰে বাকি ৰল কি 1 1 থাকি গ'ল এই 7 টোৰে এই 7 টো কি কাটাকাটি কৰে 1 1 থাকি গ'ল মানে কি 1 পূৰণ কৰিলে কিবা 1 এইটোৱে কি আনসাৰ লাইক কমেন্ট শ্বেয়াৰ আৰু চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব ধন্যবাদ